তো বন্ধুসকল দুদিন আগত মই আপোনালোকৰ ডিএলএডৰ ডকুমেণ্টছ আৰু আপোনালোকৰ যিটো এক্সামৰ ডেট আৰু এডমিট কাৰ্ড কেতিয়া দিব সেই ভিডিঅ'টি আপলোড কৰিছিলোঁ আৰু তাত বহুত শিক্ষাৰ্থীয়ে কমেণ্ট কৰি আছে যে তেওঁলোকৰ কাট অফ কিমান যাব কেটেগৰী ৱাইজ তেওঁলোকৰ মাৰ্কছ কিমান পাব লাগিব যদিহে এডমিশ্যন পাবলৈ হয় গভৰ্ণমেণ্টত এডমিশ্যন পাবলৈ কিমান মাৰ্কছ লাগিব প্ৰাইভেটত এডমিশ্যন পাবলৈ কিমান মাৰ্কছ লাগিব সম্পূৰ্ণ কথা বহুত শিক্ষাৰ্থীয়ে সুধি আছিল তো মই ভাবিলোঁ আপোনালোকক এই কথাটো জনোৱা যাওক যে আপোনালোকে কিমান মাৰ্কছ পাব লাগিব যাতে আপোনালোকে প্ৰথম ৰাউণ্ডতে অৰ্থাৎ ফাৰ্ষ্ট মেৰিট লিষ্টতে যদি আপোনালোকে এডমিশ্যন পায় তাৰ কাৰণে আপোনালোকে এন্ট্ৰেন্স এক্সামত কিমান মাৰ্কছ পাব লাগিব গভৰ্ণমেণ্টৰ কাৰণে প্ৰাইভেটৰ কাৰণে তো বন্ধুসকল তেতিয়াহ'লে এই ভিডিঅ'টি বহুত ইনফৰ্মেটিভ হ'বলৈ গৈ আছে কাৰণ মই আপোনালোকক এই ভিডিঅ'টিত জনাই দিম আপোনালোকে কিমান মাৰ্কছ পালে ফাৰ্ষ্ট ৰাউণ্ডত এডমিশ্যন পাব পাৰে এজ পাৰ লাষ্ট ইয়াৰ যিটো আপোনালোকৰ কাট অফ সেই কাট অফ মতে মই আপোনালোকক জনাবলৈ গৈ আছোঁ কিমান মাৰ্কছ পালে আপোনালোকে এডমিশ্যন লাভ কৰিব তো বন্ধুসকল তেতিয়াহ'লে ভিডিঅ'টি শেষলৈকে চাব আৰু এনেধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' পাই থাকিবলৈ মোৰ এই চেনেলটি এতিয়া পৰ্যন্ত যদি ছাবস্ক্ৰাইব কৰে ছাবস্ক্ৰাইব কৰি মোক আগলৈ এনেধৰণৰ নতুন নতুন ভিডিঅ' বনোৱাত প্ৰেৰণা যোগাব বুলি মই আশা ৰাখিলোঁ তো বলক আজিৰ মূল ভিডিঅ'টিলৈ আমি আগবাঢ়োঁ তো বন্ধুসকল তেতিয়াহ'লে এইটো হৈছে লাষ্ট ইয়াৰ ৰাউণ্ড 1 কাট অফ অৰ্থাৎ আপোনালোকক কাট অফ ফৰ ৰাউণ্ড 1 মানে কি আপোনালোকৰ ৰাউণ্ড 1 ৰাউণ্ড 2 ৰাউণ্ড 3 ৰাউণ্ড 4 ৰাউণ্ড 5 এনেধৰণে ৰাউণ্ড ৱাইজ তেওঁলোকে কাট অফসমূহ পাব্লিছ কৰে আৰু প্ৰত্যেকটো ৰাউণ্ডত তেওঁলোকৰ যিটো কাট অফটো বেলেগ বেলেগ আহে তো সেইটো কাৰণে বন্ধুসকল মই আপোনালোকক ডিষ্ট্ৰিক্ট ৱাইজ আৰু ইনষ্টিটিউট ৱাইজ আপোনালোকক মই কাট অফসমূহ জনাম কেটেগৰী ৱাইজ তো বন্ধুসকল ইয়াত যদি আমি আপোনালোকে যদি ৰাউণ্ড 1ত এডমিশ্যন ল'বলৈ বিচাৰে অৰ্থাৎ ফাৰ্ষ্ট মেৰিট লিষ্টতে যদি আপোনালোকে এডমিশ্যনটো ল'ব বিচাৰে তেতিয়াহ'লে আপোনালোকে কিমান মাৰ্কছ পাব লাগিব ইয়াত আপোনালোকে গম পাই যাব তো বন্ধুসকল তেতিয়াহ'লে ডাইট বৰপেটা হাউলি অৰ্থাৎ বৰপেটা ডিষ্ট্ৰিক্টত যদি আমি বৰপেটা হাউলি যদি চাওঁ ডাইটত তেতিয়াহ'লে আনৰিজাৰ্ভ 58 গৈছে 19 ৰেংক ছায়েন্স কেটেগৰীত আৰু OBC 41 STP 48 STS কেণ্ডিডেটেই নাছিলে আৰু 49 SC আৰু EWSৰ 53 গৈছে ঠিক তেনেধৰণে আৰ্টছ এণ্ড কমাৰ্চত আপোনালোকৰ আনৰিজাৰ্ভ 49.50 গৈছে OBC 40 আৰু ঠিক তেনেধৰণে STP 39 44 SC PWD 24 আৰু EWSৰ 44 গৈছে তো এনেধৰণে ডাইট বৰপেটাত গৈছে নৰ্মেল স্কুল হাউলিত গৈছে 54 আনৰিজাৰ্ভ ছায়েন্স কেটেগৰীত 40 OBC 47 STP 51 SC 51 EWS আৰু আৰ্টছ এণ্ড কমাৰ্চত 46 আনৰিজাৰ্ভ আৰু 38 OBC 37 STP 43 SC আৰু 43 EWSৰ তেনেধৰণে BTC চেঙাটো আছে তো তাত আপোনালোকৰ আনৰিজাৰ্ভৰ ছায়েন্স কেটেগৰীত 53 গৈছে 38 গৈছে OBC 40 গৈছে STPৰ 47 গৈছে SCৰ আৰু 52 গৈছে EWSৰ ঠিক তেনেধৰণে আৰ্টছ এণ্ড কমাৰ্চত 43 গৈছে আনৰিজাৰ্ভ 37 গৈছে OBC 34 গৈছে STP আৰু 39 গৈছে SC 22 PWD গৈছে আৰু 42 গৈছে EWSত তেনেধৰণে BTC হাউলি আছে BTC হাউলিত গৈছে আকৌ 56 ছায়েন্স কেটেগৰীত আনৰিজাৰ্ভ আৰু 47 OBC 47 STP 59 SCৰ আৰু 54 EWSৰ আৰ্টছ এণ্ড কমাৰ্চত গৈছে আকৌ 45 আনৰিজাৰ্ভ আৰু OBC 37 গৈছে 37 STPৰ গৈছে তেনেধৰণে 42 গৈছে SCৰ আৰু 42 আকৌ EWSৰো গৈছে তেনেধৰণে বন্ধুসকল প্ৰাইভেট বজালী টিচাৰ্ছ ট্ৰেইনিং কলেজ যিটো বৰপেটাত আছে তাত আনৰিজাৰ্ভ কেটেগৰী 48 গৈছে ছায়েন্স কেটেগৰী 34 গৈছে OBC 44 গৈছে ছায়েন্স STP SC গৈছে 42 আৰু EWS 45 তেনেধৰণে আকৌ আৰ্টছৰ গৈছে 40 34 OBC 32 SC STP 32 SC আৰু 38 EWS তেনেধৰণে আতাউৰ ৰহমান কলেজ অফ এডুকেশ্যন বৰপেটাত তাত গৈছে আপোনালোকৰ 49 আনৰিজাৰ্ভ ছায়েন্স কেটেগৰী 24 OBC 39 STP 41 SC আৰু 48 EWS আৰু আনৰিজাৰ্ভৰ 38 গৈছে আৰ্টছ এণ্ড কমাৰ্চত আৰু 31 গৈছে OBC আৰু 28 গৈছে STP 31 গৈছে SC আৰু 35 গৈছে EWS তেনেধৰণে BT কলেজত গৈছে আকৌ আপোনালোকৰ 46 আনৰিজাৰ্ভ কেটেগৰী ছায়েন্স কেটেগৰীৰ আকৌ 27 OBC 39 STP 42 SC EWS 46 আৰু তেনেধৰণে আৰ্টছ এণ্ড কমাৰ্চত 38 গৈছে আৰু 32 গৈছে OBC 29 গৈছে STP SCৰ গৈছে 32 আৰু 35 গৈছে EWS তো বন্ধুসকল এইটো হৈছে বৰপেটা ডিষ্ট্ৰিক্টৰ নেক্সট আমি যদি চাওঁ বঙাইগাঁও ডিষ্ট্ৰিক্টত বঙাইগাঁৱত দুখন ইনষ্টিটিউট আছে যিটো ডাইট বঙাইগাঁও আৰু নৰ্মেল স্কুল বঙাইগাঁও তো দুখনেই গভৰ্ণমেণ্ট হয় তো ডাইট বঙাইগাঁৱত গৈছে আনৰিজাৰ্ভ কেটেগৰী ছায়েন্সৰ
61 55 OBC MOBC STS candidate নাই তাত STP 61 SC 56 PWD 42 আৰু EWS 54 গৈছে তেনেহলে আৰ্টছ এণ্ড কমাৰ্চত আকৌ 47 আনৰিজাৰ্ভ গৈছে 42 OBC MOBC STH নাই তাতো STP আকৌ 35 গৈছে SC 40 PWD 25 আৰু EWS 28 গৈছে নৰ্মেল স্কুল বঙাইগাঁও যেটো আছে তাত গৈছে আপোনালোকৰ সায়েন্স ক্যাটেগৰি আনৰিজাৰ্ভৰ 61 55 OBC MOBC 56 STP 59 SC আৰু 56 EWS তেনেহলে আকৌ আপোনালোকৰ আৰ্টছ এণ্ড কমাৰ্চৰ 46 আনৰিজাৰ্ভৰ গৈছে 41 OBC MOBC 31 STP SC 42 29 PWD আৰু 33 EWS গৈছে তো নেক্সট আমি যদি চাওঁ কাছাৰ ডিস্ট্ৰিক্টত আপোনালোকৰ ডাইট কাছাৰ যেটো গভৰ্ণমেণ্ট ইনষ্টিটিউট হয় সায়েন্স ক্যাটেগৰি তাতো আনৰিজাৰ্ভৰ 52 গৈছে OBC MOBC 44 STS ক্যান্ডিডেট নাই তাতো নেক্সট বন্ধুসকল কাছাৰ ডিস্ট্ৰিক্ট কাছাৰত ডাইট আৰু নৰ্মেল স্কুল আছে তো আনৰিজাৰ্ভৰ তাত সায়েন্স ক্যাটেগৰি 52 গৈছে 44 OBC MOBC STP 18 গৈছে 50 SC EWS 51 আৰ্টছ এণ্ড কমাৰ্চৰ 42 আনৰিজাৰ্ভ OBC MOBC 33 23 STH আৰু STP 5 গৈছে 5 মানে 25 হৈছে এটো আৰু 40 SC গৈছে আৰু PWD নাই EWS 34 গৈছে নৰ্মেল স্কুল তাত আকৌ আপোনালোকৰ 61 48 গৈছে OBC MOBC 14 গৈছে STP 52 গৈছে SC আৰু 59 গৈছে EWS তেনেধৰণে আৰ্টছ এণ্ড কমাৰ্চত 53 আনৰিজাৰ্ভ 39 OBC MOBC 30 STH 13 STP 49 SC আৰু 21 PWD 36 EWS নেক্সট আকৌ বন্ধুসকল আমি যদি চাওঁ দৰং ডিস্ট্ৰিক্টত ডাইট দৰং আৰু BTC আছে তো দুখনে গভৰ্ণমেণ্ট হয় আনৰিজাৰ্ভত তাত সায়েন্স ক্যাটেগৰি 62 গৈছে OBC MOBC 55 STH নাই STP 45 SC 53 EWS 57 আৰ্টছ এণ্ড কমাৰ্চত আনৰিজাৰ্ভৰ 53 OBC MOBC 48 STP 46 SC 42 PWD 24 আৰু EWS 49 BTC দলগাঁৱত যেটো আছে তাত আপোনালোকৰ 66 URত গৈছে আৰু OBC MOBC গৈছে 53 STP গৈছে 53 46 SC আৰু 63 EWS গৈছে ঠিক তেনেধৰণে 56 আকৌ আনৰিজাৰ্ভৰ গৈছে 47 OBC MOBC গৈছে 47 STP 41 আকৌ SC 41 PWD 47 EWS তো দুখন ইনষ্টিটিউচনখনত কাট অফ এনে ধৰণৰ আছিল নেক্সট আমি যদি চাওঁ ধেমাজিত আপোনালোকৰ ডাইট ধেমাজি এখন ইনষ্টিটিউট আছে তাত আপোনালোকৰ সায়েন্সৰ আনৰিজাৰ্ভৰ 58 গৈছে OBC MOBC 55 STH ক্যান্ডিডেট নাই STP 57 SC 54 নেক্সট তেনেধৰণে আৰ্টছ এণ্ড কমাৰ্চত আপোনালোকৰ 45 আনৰিজাৰ্ভ OBC MOBC 40 STP 41 SC 35 PWD 33 EWS 45 এটা হৈছে বন্ধুসকল ধুবুৰী ডিস্ট্ৰিক্টত দুখন ইনষ্টিটিউট আছে ডাইট ধুবুৰী আৰু BTC গোলকগঞ্জ তো ইয়াত আপোনালোকৰ ডাইট ধুবুৰীত যদি আমি চাওঁ তেতিয়াহ'লে আনৰিজাৰ্ভ কেটেগৰি সায়েন্সত 53 গৈছে OBC MOBC 37 STP 33 SC 32 আৰু EWS 51 গৈছে ফাৰ্ষ্ট ৰাউণ্ডত আৰু আৰ্টছ এণ্ড কমাৰ্চত আনৰিজাৰ্ভৰ 43 গৈছে 37 OBC MOBC STP 25 গৈছে SC 37 PWD 8 আৰু EWS 37 গৈছে নেক্সট বন্ধুসকল BTCত গৈছে গোলকগঞ্জ BTCত গৈছে সায়েন্সৰ আপোনালোকৰ 50 গৈছে আনৰিজাৰ্ভত আৰু OBC MOBC 37 গৈছে আৰু 41 গৈছে STP SC গৈছে 41 আৰু EWS 50 ঠিক তেনেধৰণে আৰ্টছ এণ্ড কমাৰ্চত আকৌ 43 আনৰিজাৰ্ভৰ গৈছে OBC MOBC আপোনালোকৰ 36 গৈছে STH 10 গৈছে STP 21 গৈছে আৰু SC 36 PWD 20 আৰু EWS 37 গৈছে তেনেধৰণে বন্ধুসকল নেক্সট আমাৰ ইনষ্টিটিউট ডিব্ৰুগড়তো দুখন ইনষ্টিটিউট আছে ডাইট ডিব্ৰুগড় আৰু BTC চাবুৱা ইয়াত আপোনালোকৰ সায়েন্সৰ আনৰিজাৰ্ভত গৈছে আপোনালোকৰ 55 অৰ্থাৎ ডাইট যেটো ডিব্ৰুগড় তো OBC MOBC 45 STP 48 SC 47 EWS 36 আৰ্টছ এণ্ড কমাৰ্চৰ 51 গৈছে আনৰিজাৰ্ভত OBC MOBC 46 27 গৈছে STH আৰু STP 42 SC 43 আৰু PWD 20 EWS 29 BTCত গৈছে আকৌ আপোনালোকৰ আনৰিজাৰ্ভৰ সায়েন্সত আপোনালোকৰ 46 43 OBC MOBC 40 গৈছে STP আৰু SC আপোনালোকৰ 34 PWD 38 EWS ক্যান্ডিডেট নাছিলে নেক্সট আপোনালোকৰ OBC MOBC 44 গৈছে আৰ্টছ এণ্ড কমাৰ্চত আনৰিজাৰ্ভৰ 45 গৈছে STP 40 গৈছে SC 40 গৈছে EWS 31 গৈছে
নেক্সট ডিমা হাউচত আপোনালোকৰ ডিমা হাউচত কেণ্ডিডেট নাছিলে যোৱা বছৰ বহুত কেণ্ডিডেট কম আছিল তো সেইটো কাৰণে আদাৰ ডিষ্ট্ৰিক্টৰ পৰা পিছলৈ সুবিধা দিয়া হৈছিল তো আপোনালোকেও এইবাৰ যদি ডিমা হাউচৰ বা অন্য কিছুমান ডিষ্ট্ৰিক্টত যদি ভেকেণ্ট থাকে তেতিয়াহ'লে অন্য ডিষ্ট্ৰিক্টৰ পৰা তেওঁলোকে পিছত এডমিশ্যন ল'ব পাৰিব স্পটভাৱে নেক্সট বন্ধুসকল গোৱালপাৰা ডিষ্ট্ৰিক্টত দুখন ইনষ্টিটিউট আছে ডাইট গোৱালপাৰা আৰু BTC দুধনৈ তো ইয়াত আপোনালোকৰ ছায়েন্সত আপোনালোকৰ ডাইটখনত আপোনালোকৰ গৈছে আনৰিজাৰ্ভ 48 OBC 27 STP 42 SC 38 EWS 38 তেনেধৰণে আৰ্টছ এণ্ড কমাৰ্চত আনৰিজাৰ্ভ 42 গৈছে OBC 28 STP 39 SC 32 PWD 18 গৈছে EWS 31 গৈছে BTC দুধনৈত আকৌ আপোনালোকৰ আনৰিজাৰ্ভ ছায়েন্সত গৈছে আপোনালোকৰ 52 OBC 40 44 STP 49 SC আৰু 37 EWS 44 গৈছে আৰ্টছ এণ্ড কমাৰ্চৰ আনৰিজাৰ্ভৰ আৰু OBC 31 গৈছে STP 42 SC 33 আৰু EWS 32 তেনেধৰণে বন্ধুসকল গোলাঘাট ডিষ্ট্ৰিক্টত দুখন আছে ডাইট গোলাঘাট আৰু BTC দেৰগাঁও তো ইয়াতো আপোনালোকৰ ছায়েন্সত আপোনালোকৰ আনৰিজাৰ্ভ 57 গৈছে OBC 51 গৈছে STP 46 SC 46 PWD 47 EWS 55 গৈছে আৰ্টছ এণ্ড কমাৰ্চত আকৌ 51 গৈছে আনৰিজাৰ্ভ OBC 46 24 STH গৈছে 44 STP SC 43 PWD 31 আৰু EWS 45 BTC খনত গৈছে আকৌ আপোনালোকৰ ছায়েন্সত আনৰিজাৰ্ভৰ 51 OBC 49 44 STP আৰু SC 18 গৈছে আৰু PWD কেণ্ডিডেট নাছিলে EWS 50 আনৰিজাৰ্ভ 46 গৈছে OBC 45 আৰু STH 21 গৈছে STP 39 আৰু আপোনালোকৰ SC 37 গৈছে 43 EWS তো বন্ধুসকল বাকীবিলাক ডিষ্ট্ৰিক্টৰ মই আপোনালোকক ক্ৰমান্বয়ে পাৰ্ট 1 পাৰ্ট 2 লৈ আনিম আপোনালোকে চেনেলটোৰ সৈতে জড়িত হৈ থাকিব তো বন্ধুসকল তেতিয়াহ'লে ভিডিঅ'টি শেষলৈকে চোৱাৰ বাবে আপোনাক অশেষ ধন্যবাদ জয় আই অসম